নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু ইয়াত আমি বেছিকৈ সায়েন্সৰ কুৱেশ্যনবিলাক আলোচনা কৰিম কাৰণ আপোনালোকৰ এক্সামত বেছিকৈ সায়েন্সৰ কুৱেশ্যনে অহা দেখা যায় তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে which is the thermoregulatory organ of the body অৰ্থাৎ শৰীৰৰ তাপ নিয়ন্ত্ৰক অংগ কোনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় তো মানৱ শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰা অংগটো কোনটো হয় আমাক সুধিছে তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হাইপোথেলামাছ তো মনত ৰাখি থব মানুহৰ শৰীৰৰ মগজুৰ এটা অংশ হৈছে হাইপোথেলামাছ আৰু সেই হাইপোথেলামাছেই শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰি ৰাখে নেক্সট কোৱেশ্যনটো হৈছে which of the following is not a part of a flower অৰ্থাৎ তলৰ কোনটো ফুলৰ অংশ নহয় অপচনসমূহ দিয়া আছে কেলিক্স কৰলা থৰ্ন আৰু ষ্টেমেন তো এই অপচন কেইটাৰ ভিতৰত অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ থৰ্ন থৰ্ন মানে হৈছে কাইট তো কাইটটো ফুলৰ এটা অংশ নহয় বাকি আটাইকেইটা কিন্তু ফুলৰ পাৰ্টছ হয় নেক্সট কোৱেশ্যনটো হৈছে মেমৰি গ্লেন্ডছ আৰ ফাউণ্ড অৰ্থাৎ স্তন গ্ৰন্থি পোৱা যায় তো স্তন গ্ৰন্থি কোনবিলাক এনিমেলত পোৱা যায় বা কোনবিলাক জীৱত পোৱা যায় তো আমি গোটেইটা অপচন যদি পঢ়ো তো অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অনলি ইন মেমেলছ স্তন গ্ৰন্থি কেৱল স্তন্যপায়ী প্ৰাণীৰ দেহতহে পোৱা যায় বা স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰতহে পোৱা যায় তো নেক্সট কোৱেশ্যনটো চাওক the large space in a plant cell is called উদ্ভিদ কোষত থকা বৃহৎ ঠাইক কি বুলি কোৱা হয় the correct answer is option B vacuole বুলি কোৱা হয় next question টো হৈছে তলৰ কোনটো আত্মঘাতী মুনা বুলি কোৱা হয় which of the following is called a suicide bag এটো most important question হয় পৰীক্ষাত আপোনালোকৰ প্ৰায় আহি থাকে তো ইয়াৰ ৰাইট আনসাৰ টো যাব অপচন এ লাইসোজোম ঠিক আছে মনত ৰাখিব লাইসোজোম কোষৰ যেটো লাইসোজোম পাৰ্ট আছে হেতুক সুইসাইড বেগ বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে আলেকজাণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল হোৱাট ডিড আলেকজাণ্ডাৰ ফ্লেমিং ডিসকভাৰ এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় আৰু এটো জানিব লাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ পেনিসিলিন তো মনত ৰাখিব 1928 ত 1928 চনত আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিসিলিন ডিসকভাৰ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে প্ৰেছাৰ কুকাৰত কিয় ভাত মাংস এবোৰ হুনকালে হিজে why do rice and meat cook faster in pressure cookers তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ ভিতৰৰ চাপ বৃদ্ধি ফলত পানীৰ উতলাংক বাঢ়ে ঠিক আছে ভিতৰত যেতিয়া প্ৰেছাৰটো ইনক্ৰিজ হৈ যাব তেতিয়া পানীৰ যেটো উতলাংক আছে হেতু বাঢ়ি যাব তাৰ ফলতে ভাত মাংস বা যিকোনো পদাৰ্থ বা যিকোনো বস্তু খাদ্য বস্তু হুনকালে হিজিব নেক্সট কোৱেশ্যন এনিমোমিটাৰ ব্যৱহাৰ কি জোখা হয় ঠিক আছে এনিমোমিটাৰ ব্যৱহাৰ কৰি কি জোখা হয় হোৱাট ইজ মেজাৰ্ড ইউজিং এন এনিমোমিটাৰ তো এটো মনত ৰাখি থব অপচন ডি টো হ'ব শুদ্ধ উত্তৰ বতাহৰ বেগ দা স্পিড অফ ওয়াইন ঠিক আছে এনিমোমিটাৰ সহায়ত বতাহৰ বেগ জোখা হয় নেক্সট কোৱেশ্যন বিদ্যুৎ প্ৰবাহ ধৰা পেলোৱা আৰু জোখা কামত ব্যৱহাৰ কৰা সঁজুলি কোনবিধ which type of equipment is used to detect and measure current ঠিক আছে বিদ্যুৎ প্ৰবাহ ধৰা পেলাবলৈ বা জুখিবলৈ কি সঁজুলিটো ব্যৱহাৰ কৰা হয় তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ এমিটাৰ ঠিক আছে আগৰটো আছিল এনিমোমিটাৰ এটো হৈছে অকল এমিটাৰ তো এমিটাৰৰ সহায়ত কাৰেন্ট ধৰা পেলোৱা হয় বা জোখা হয় নেক্সট কোৱেশ্যনটো চাওক তলৰ কোনবিধ কোষৰ কোষ বিভাজন নহয় which of the following types of cells does not undergo cell division এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখি থব কোনবিধ কোষৰ কোষ বিভাজনেই নহয় তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ স্নায়ু কোষ তো যিবিলাক নাৰ্ভ সেলছ আছে বা স্নায়ু কোষ আছে হেবিলাকৰ কোষ বিভাজন নঘটে ঠিক আছে মনত ৰাখি থব আৰু বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ তো আপোনালোকৰ পৰীক্ষাৰ বাবে এতিয়া বেছি দিন নাই এতিয়াৰ পৰা আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়াহলে কিন্তু আপোনালোকৰ পিছত এক্সামৰ ৰিজাল্টটো ভাল নহব সো আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰিবলৈ বিচাৰে আমি কিছুমান পিডিএফ নোটছ আপোনালোকৰ বাবে বনাইছো খুবই ইম্পৰ্টেন্ট পিডিএফ নোটছ হয় আৰু কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আপোনালোকে আমাৰ পৰা হি পিডিএফ নোটছ কিনি লৈ লব পাৰিব তো স্ক্ৰিনত এটা নাম্বাৰ থাকিব
সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএমই পিডিএফ সমূহ আমাক লাগে তো 16-17টা মান পিডিএফ আপোনালোকক পঠাই দিম আৰু আপোনালোকে ভালদৰে সেইখিনি গোটেইখিনি যদি কমপ্লিট কৰি যায় তাৰ পৰা 60 to 70% কোৱেশ্যনে কমন আহিব ঠিক আছে কাৰণ আমি যেটো 12 তাৰিখৰ এক্সাম হৈছিল জানুৱাৰী 12 তাৰিখে যেটো এক্সাম হৈছিল তাতে আপোনালোকৰ বহুতো কোৱেশ্যন এই পিডিএফ খিনিৰ পৰা কমন পৰিছে সো এতিয়াৰ এক্সামটোতো কমন পৰিব আমি সিওৰ হৈ আছো তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি পিডিএফ খিনি সোনকালে লৈ ল'ব তো বলক নেক্সট কোৱেশ্যনটো চাও নেক্সট কোৱেশ্যনটো কি দিছে চাওক Rafael Nadal, one of the world's greatest men's tennis player, is from which European country? বিশ্বর অন্যতম পুরুষৰ টেনিস খেলুৱৈ রাফেল নাডাল ইউৰোপৰ কোনখন দেশৰ হয় ৰাইট আনসাৰ ইজ অপশন ডি স্পেন তো মন ৰাখি দিব রাফেল নাডাল কি হয় এজন টেনিস খেলুৱৈ হয় এটো কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে ৰাফেল নাডাল কোনটো খেলৰ সৈতে জড়িত হৈছে তো এটা হ'ব টেনিস আৰু তেও কোনখন দেশৰ হয় তো এইখন হৈছে স্পেন Next question. Which of the following does not match? তলৰ কোনটো মিল নাই তো আমি অপশন কিটালে চাব লাগিব ভালদৰে অভিনৱ বিন্দ্ৰা দিয়া আছে শুটিং মাইকেল ফেলপছৰ দিয়া আছে হাতুৰ তাৰ পিছত দিয়া আছে মাৰিয়া সাৰাপোভা বেডমিন্টন আৰু মোহাম্মদ আসিফ ক্ৰিকেট তো আমি যদি ভালদৰে স্পৰ্টছৰ বিষয়ে পঢ়িছো বা স্পৰ্টছৰ বিষয়ে জানো তেতিয়া আমাক কি দিয়া আছে চাওক কেজনমান স্পৰ্টছমেন দিয়া আছে অৰ্থাৎ স্পৰ্টছ পাৰ্সন দিয়া আছে কেজনমান আৰু লগতে হেতৰ কি খেলে বা কোনটো খেলৰ সৈতে জড়িত হৈছে হেতু দিয়া আছে তো আমি যদি চাও অভিনৱ বিন্দ্ৰা শুটিংৰ সৈতে জড়িত হৈছে এটো ৰাইট হয় তাৰ পিছত যদি চাও মাইকেল ফেলপছৰ এটো হাতুৰৰ সৈতে জড়িত মন ৰাখিব মাইকেল ফেলপছৰ জন হাতুৰ খেলৰ সৈতে জড়িত আছে এটো ৰাইট হয় আৰু আমি যদি ডিটো চাব যাও মোহাম্মদ আসিফ তেও ক্ৰিকেটৰ সৈতে জড়িত হৈছে এই তিনিটা কি হয় শুদ্ধ হয় কিন্তু মাৰিয়া সাৰাপোভা তেও বেডমিন্টন খেলৰ সৈতে জড়িত নহয় তেও কি খেলৰ সৈতে জড়িত হৈছে তেও হৈছে এগৰাকী টেনিস খেলুৱৈ তো অপশন সি টো হৈ যাব আমাৰ ৰাইট আনসাৰ এটো ভুল হৈছে আমাক যেটো ভুলটো মিল নথকাটো সুধিছিলে তো মাৰিয়া সাৰাপোভা বেডমিন্টন খেলুৱৈ নহয় তেও এগৰাকী টেনিস খেলুৱৈ হয় মন ৰাখি দিব তো ইম্পৰ্টেন্ট হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু পৰীক্ষাত এবাৰ আহিবই তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে which sports complex is called a course কোনটো খেলৰ ক্ৰিয়া কমপ্লেক্সক কোৰ্স বুলি কোৱা হয় ইয়াৰ শুদ্ধতৰ হৈ যাব অপশন বি গল্ফ তো গল্ফ খেলৰ যেটো কমপ্লেক্স আছে যত খেলা হয় তাক কোৰ্স বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে what is the length of the field in cricket ক্ৰিকেটত খেলপথাৰৰ দৈৰ্ঘ্য কিমান হয় তো গুটে খেলপথাৰখনৰ যদি দৈৰ্ঘ্য আহি যায় কিমান হ'ব অপশন বি টো হৈ যাব শুদ্ধতৰ 20.12 মিটাৰ অৰ্থাৎ 20.12 মিটাৰ আৰু যদি কিতাবা আপোনালোকৰ মিটাৰত নাই পিন এনেকা হৈ যাব পাৰে 22 গজ কিতাবা আপোনালোকৰ এনেকা হৈ যাব পাৰে 22 গজ বুলিও আহি যাব পাৰে তো এটো ইম্পৰ্টেন্ট হয় মিটাৰত আহিলে 20.12 মিটাৰ আৰু গজত আহিলে 22 গজ নেক্সট কোৱেশ্যনটো হৈছে ইপসাম ষ্টেডিয়াম ইন ইংল্যান্ড ইজ ফেমাস ফৰ হুইচ স্পৰ্ট ইংল্যান্ডৰ যেটো ইপসাম ষ্টেডিয়াম আছে হেতু কোনটো খেলৰ বাবে বিখ্যাত হয় ৰাইট আনসাৰ ইজ অপশন এ হৰ্স ৰেচিং অৰ্থাৎ ঘোঁৰা দৌৰৰ বাবে বিখ্যাত নেক্সট কোৱেশ্যনটো হৈছে where is Wankhede Stadium located most important question হয় কিন্তু Wankhede Stadium ক'ত অৱস্থিত আমাক সুধিছে ইয়াৰ ৰাইট আনসাৰ ইজ অপশন বি মুম্বাই Wankhede to মুম্বাইত অৱস্থিত নেক্সট কোৱেশ্যনটো হৈছে লাল বাহাদুৰ শাস্ত্ৰী ক্ৰিকেট ষ্টেডিয়াম ইজ লোকেটেড এট লাল বাহাদুৰ শাস্ত্ৰী ক্ৰিকেট ষ্টেডিয়ামখন ক'ত অৱস্থিত ৰাইট আনসাৰ ইজ অপশন সি ইন হায়দৰাবাদ তেলেঙ্গানা ৰাজ্যৰ হায়দৰাবাদত এই ষ্টেডিয়ামটো অৱস্থিত তো ইয়াৰ পূৰ্বৰ নাম আছিল ফতেহ ময়দান মন ৰাখিব এই লাল বাহাদুৰ শাস্ত্ৰী যেটো ষ্টেডিয়াম আছে হেই ক্ৰিকেট ষ্টেডিয়ামখনৰ আগৰ নাম বা পুৰণি নাম আছিল ফতেহ ময়দান নেক্সট কোৱেশ্যনটো হৈছে The Euro Cup is associated with which sport? Euro Cup to কোনটো খেলৰ সৈতে জড়িত হৈ আছে বা কোনটো খেলৰ লগত জড়িত এটো যদি আমি চাবল যাও অপশন বি টো হৈ যাব শুদ্ধতৰ ফুটবল ইউৰো কাপ ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্যনটো হৈছে বেটন কাপ ইজ associated with which of the following sports? বেটন কাপ to তলৰ কোনটো খেলৰ লগত জড়িত ৰাইট আনসাৰ ইজ অপশন বি হকি মনকল মন ৰাখি থব হকি খেলৰ সৈতে বেটন কাপ জড়িত নেক্সট কোৱেশ্যন which of the following does not match তলৰ কোনটো মিল নাই তো ইয়াত আমি অপশন কিটালে যাম কি দি আছে চাওক হফম্যান কাপ টেনিস তাৰপিছত কি আছে আজালনন শাহ কাপ হকি
সুদিৰমান কাপ দবা আৰু উবেৰ কাপ বেডমিণ্টন তো কিছুমান খেলৰ নাম দিয়া আছে আৰু লগতে সেই খেলগিটাৰ লগত জড়িত কাপ কিছুমান অৰ্থাৎ এৱাৰ্ডছ কিছুমান আমাক দিয়া আছে তো কোনটো মিল নথকা আছে বা কোনটো ভুল হৈছে তো আমাক উলিয়াব দিছে তো ইয়াতে যদি আমি চাব যাওঁ হফমেন কাপটো টেনিছ খেলৰ সৈতে জড়িত আছে টেনিছ খেলত হফমেন কাপ দিয়া হয় এটো ৰাইট হয় তাৰ পিছত যদি চাব যাওঁ হকি খেলত আজলানসা কাপটো দিয়া হয় তো এটো শুদ্ধ হৈছে আৰু উবেৰ কাপটো বেডমিণ্টন খেলত প্ৰদান কৰা হয় তো এটো ৰাইট হয় কিন্তু সুদিৰমান কাপ দবা খেলত দিয়া নহয় এটো ভুল হৈছে সুদিৰমান কাপটো বেডমিণ্টন খেলৰ বাবে দিয়া হয় তো এটো বেডমিণ্টনৰ বাবে দিয়া হয় কিহৰ বাবে দিয়া হয় বেডমিণ্টনৰ বাবে দিয়া হয় তো এটো অপচন আমাৰ শুদ্ধ হৈ যাব সি অপচনটো শুদ্ধ হৈ যাব যেহেতু আমাক সুধিছিলে কোনটো মিল নাই এটোৱে মিল নাই সুদিৰমান কাপটো দবা খেলৰ সৈতে কেতিয়াও জড়িত হৈ থাকিব নোৱাৰে এটো বেডমিণ্টন খেলৰ সৈতে জড়িত হৈ আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক which of the following pairs match তলৰ কোনটো জোৰ মিল আছে এবাৰ আমাক মিল থকাটো সুধিছে কি দিছে চাওক অপচন কিটালে যাম আগা খান কাপ ফুটবল দুৰান কাপ ফুটবল উবেৰ কাপ গল্ফ ৰাইডাৰ কাপ বেডমিণ্টন তো আমি যদি চাবলৈ যাওঁ কোনটো শুদ্ধ হৈছে চাওক তো ইয়াৰ ভিতৰত অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ দুৰান কাপ ফুটবল এই দুৰান কাপটো ফুটবল খেলৰ সৈতে জড়িত হৈ আছে বাকি কিটা এটাও কিন্তু মিল নথকা হৈ আছে এটো ভুল হয় এটো মিল নাই কিন্তু দুৰান কাপটো ফুটবল খেলৰ সৈতে জড়িত হয় তো মন ৰাখি দেব আগা খান কাপটো কিহৰ সৈতে জড়িত হেতু মন ৰাখিব এটো হৈছে হকি আগা খান কাপটো হকিৰ সৈতে জড়িত উবেৰ কাপটো আমি পাই আহিছিল অলপ আগত বেডমিণ্টনৰ সৈতে জড়িত তো পাইছিলো আৰু ৰাইডাৰ কাপ এটো মন ৰাখিব ৰাইডাৰ কাপটো গল্ফৰ সৈতে জড়িত গল্ফ খেলৰ সৈতে জড়িত তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে The word deuce is associated with which sport? Deuce শব্দটো কোনটো খেলৰ লগত জড়িত বন্ধুসকল ৰাইট আনসাৰটো হৈছে অপচন সি বেডমিণ্টন deuce শব্দটো বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন Goal is the autobiography of which famous Indian hockey player? Goal ভাৰতীয় কোনজন বিখ্যাত হকি খেলুৱৈৰ আত্মজীৱনী শুদ্ধটো হৈছে অপচন এ মেজৰ ধ্যানচন্দ তো মেজৰ ধ্যানচন্দৰ বিখ্যাত আত্মজীৱনীখন হৈছে গোল আৰু এই গোল আত্মজীৱনীখন প্ৰকাশ পাইছিল 1952 মনৰ হেতু 1952 চনত এখন প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা অটোবায়োগ্ৰাফি অফ ফেমাস ইণ্ডিয়ান ফিমেল এথলিট পিটি উষা ভাৰতীয় বিখ্যাত মহিলা খেলুৱৈ পিটি উষাৰ আত্মজীৱনীখনৰ নাম কি The right answer is option C, the golden girl. অর্থাৎ সোণালী ছোৱালী তো the golden girl তো হৈছে পিটি উষাৰ আত্মজীৱনীখনৰ নাম নেক্সট কোৱেশ্চনটো হৈছে the highest sports awards in India for athlete are অৰ্থাৎ ক্ৰীড়াবিদৰ বাবে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাটো কোনটো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন সি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডটো হৈছে ক্ৰীড়া ক্ষেত্ৰত প্ৰদান কৰা আটাইতকৈ সৰ্বোচ্চ বঁটা বৰ্তমান এই বঁটাৰ নাম মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা নামেৰে নামাঙ্কিত কৰা হৈছে তো এটো কিন্তু ইম্পৰ্টেন্ট হয় আপোনালোকৰ আহিব পাৰে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা কি নামেৰে নামকৰণ কৰা হৈছে তো এটো হৈ যাব মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা নেক্সট কোৱেশ্চনটো হৈছে which of the following cities hosted the first modern olympic games তলৰ কোনখন চহৰত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ এথেন্স গ্ৰীচৰ ৰাজধানী এথেন্সত 1896 ত মনত ৰাখিব 1896 ত গ্ৰীচৰ ৰাজধানী এথেন্সত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who is the first Indian woman to win a gold medal in the Asian Games এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো আপোনালোকৰ পৰীক্ষাৰ বাবে খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে যে প্ৰথম এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা গোল্ডেন এৱাৰ্ড লাভ কৰা গোল্ড প্ৰাইজ লাভ কৰা মহিলা ভাৰতীয় মহিলা কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ কমলজিৎ সন্ধু তেও 1970 অৰ্থাৎ 1970 চনত বেংকক এছিয়ান গেমছত 400 মিটাৰ দৌৰত মনত ৰাখিব 400 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে where is the headquarters of the international olympic committee
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধটো দিব অপচন বি লজন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় লজনত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে which sporting activity is the international sports organization FIFA involved in আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থা FIFA কোনটো ক্ৰীড়া কাৰ্যকলাপৰ সৈতে জড়িত অপচন কেইটা চাওক কোনটো অপচন শুদ্ধ হ'ব বন্ধুসকল ৰাইট আনসাৰ ইজ অপচন বি ফুটবল তো FIFA যেটো অৰ্গানাইজেচন আছে হেতু ফুটবল খেলৰ সৈতে জড়িত আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক who is the first Indian woman climber to climb the world's highest mountain Mount Everest বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ Mount Everest আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল তো চাওক প্ৰথম গৰাকী ভাৰতীয় পৰ্বত আৰোহী মহিলাজন কোন আছিল আমাক সুধিছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ বাসেন্দ্ৰী পাল তেওঁ 1984 1984 চনত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হৈছিল তো ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আপোনালোকে মনত ৰাখি থব আৰু কমেন্টত জনাই দিব এই প্ৰশ্নটোৰ আনসাৰ যে ভাৰতৰ প্ৰথমজন ব্যক্তি কোন আছিল যিয়ে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমজন ব্যক্তি কোন আছিল লগতে অসমৰ জন আপোনালোকে কমেন্ট কৰি জনাবচোন অসমৰ জন কোন আছিল আৰু আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এনে ধৰণৰ ভিডিওবিলাক আপোনালোকৰ আপলোড কৰিলে সবতকৈ আগত চাব পাৰে ধন্যবাদ